ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় দৰ্শকসকল। শিৱপুৰাণ আৰু স্কন্দপুৰাণত থকা কিছুমান শাওণ মাহৰ বিধি বিধানৰ বিষয়ে আজি ভিডিঅ'ত আমি আপোনালোকক জনাব বিচাৰিছোঁ। শাওণ মাহত কি খাব লাগে, কি খাব নালাগে সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কিন্তু শাস্ত্ৰত থাকিলেই কথাবোৰ সিদ্ধি নহয়, কিয়নো প্ৰত্যেকগৰাকী মহাদেৱৰ ভক্তই শাওণ মাহত কি খাব লাগে, কি খাব নালাগে সেইটো জনাটো খুব দৰকাৰী। গতিকে আজিৰ ভিডিঅ'ত আমি আপোনালোকক সেই বিষয়ে জনাব বিচাৰিছোঁ। লগতে এইবোৰ খাদ্য শাওণ মাহত কি কাৰণত নিষিদ্ধ কৰা আছিল সেই বিষয়েও তাৰ বৈজ্ঞানিক তথ্য আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব। আৰু আমাৰ প্ৰাচীন ঋষিসকলে শাওণ মাহত যিবোৰ নীতি নিয়ম পালন কৰাৰ বিষয়ে কৈ থৈ গৈছে সেইবোৰ স্বাস্থ্যৰ পক্ষে কিমান প্ৰয়োজনীয় সেই বিষয়ে ভিডিঅ'টোত জানিব পাৰিব। গতিকে আজি আমি আপোনালোকক জনাম শাওণ মাহৰ ব্ৰত পালন কেনেকৈ কৰিব, কি নিয়ম কি বিধি মানি আপোনালোকে শাওণ মাহৰ ব্ৰত পালন কৰাটো আপোনাৰ পক্ষে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব, আৰু কি খাব লাগিব আৰু কি খোৱাৰ পৰা দূৰত থাকিব সেই বিষয়েও ভিডিঅ'টোত জানিব পাৰিব। অৱশ্যে শাওণ মাহটো হৈছে মহাদেৱৰ অতি প্ৰিয় মাহ। গতিকে শাওণ মাহত প্ৰত্যেকগৰাকী মহাদেৱৰ ভক্তই মহাদেৱক পূজা অৰ্চনা কৰিবলৈ গোটেই বছৰটোৰ অপেক্ষা কৰি থাকে। গতিকে প্ৰতিগৰাকী মহাদেৱৰ ভক্তই এই বছৰটোৰ পবিত্ৰ শাওণ মাহটো ব্ৰত আৰু বিভিন্ন বিধি বিধানেৰে পূজা পাৰ্বণ কৰাও দেখা যায়। এই বছৰত অৱশ্যে শাওণ মাহৰ আৰম্ভণি যিহেতু বুধবাৰৰ পৰা হৈছে, গতিকে বুধবাৰত শাওণ মাহৰ আৰম্ভণি হোৱাটো অত্যন্ত শুভ সংযোগ। আৰু এইবাৰ শাওণ মাহৰ মহাদেৱৰ বাবে 4টা সোমবাৰ পাব। গতিকে এই 4টা সোমবাৰত কেনেদৰে পূজা ব্ৰত পালন কৰিব লাগিব সেই বিষয়ে আমি আপোনালোকক সবিশেষ জনোৱাৰ চেষ্টা কৰিছোঁ। গতিকে এতিয়া জানো আহক আপোনালোকৰ শাওণ মাহত কি খাব আৰু কি খোৱাৰ পৰা দূৰত থাকিব। শাওণ মাহৰ এই ব্ৰত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে পালন কৰিলেহে আপুনি সেই শাওণ মাহৰ ব্ৰতৰ ফলাফল লাভ কৰিব। কিন্তু যদি আপোনাৰ ব্ৰত পালনত কিবা ভুল ত্ৰুটি হৈছে তেতিয়াহ'লে সেই ব্ৰতৰ কিছু ফলাফল কমি যাব আৰু ব্ৰত কিছু খণ্ডন হৈ পৰিব। গতিকে কি বিধি বিধান আপুনি মানি চলিব লাগিব সেই বিষয়ে প্ৰথমৰ পৰা জনাইছোঁ। প্ৰথমতে ব্ৰত ৰখাৰ দিনা পুৱাৰ ভাগতে আপুনি শুই উঠিব, আৰু ৰাতিপুৱা যেতিয়া শুই উঠিয়ে আপুনি স্নান কৰিব আৰু শুভ্ৰ বস্ত্ৰ ধাৰণ কৰি আপোনাৰ ঘৰত যদি মহাদেৱৰ মন্দিৰ আছে তেতিয়াহ'লে ঘৰতে আপুনি পূজা অৰ্চনা কৰিব, আৰু যদি ঘৰৰ পৰা ওচৰে পাজৰে আছে তেতিয়াহ'লে আপুনি সেই ওচৰে পাজৰত থকা মন্দিৰত গৈ মহাদেৱৰ পূজা অৰ্চনা কৰিব। কিন্তু স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ ধাৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। মহাদেৱৰ প্ৰথমতে আপুনি মহাদেৱৰ ওপৰত জল অৰ্পণ কৰিব। বিশেষকৈ যদি লিংগ থকা প্ৰতিষ্ঠিত মন্দিৰ হয় তেতিয়াহ'লে তাত প্ৰথমতে জল অৰ্পণ কৰিব। তাৰপিছত সেই জল অৰ্পণ কৰা হোৱাৰ পিছত পঞ্চামৃত বনাই আপুনি সেই পঞ্চামৃতেৰে মহাদেৱক অভিষেক কৰিব। বিশেষকৈ সেই পঞ্চামৃতৰ ভিতৰত থাকিব মৌ, ঘি, দৈ ফুটীয়া, দৈ এৱা গাখীৰ, যিটো এৱা গাখীৰ বুলি কয়, দৈ আৰু এৱা দুয়োটাই থাকিব লাগিব, আৰু চেনি নতুবা গুড়ৰ মিশ্ৰণেৰে আপুনি পঞ্চামৃত 5টা যি মিশ্ৰণ হ'ব এই 5টা মিশ্ৰণেৰে আপুনি পঞ্চামৃত তৈয়াৰ কৰি মহাদেৱৰ অভিষেক কৰিব। অভিষেক কৰিলে এই যি পঞ্চামৃতেৰে কৰা অভিষেক সেই অভিষেকে মনৰ কামনাবোৰ পূৰ্ণ কৰে। গতিকে প্ৰথমতে সুন্দৰকৈ লিংগ, আপুনি যদি স্ত্ৰী হয় তেতিয়াহ'লে লিংগ স্পৰ্শ নকৰি আপুনি অৰ্পণ কৰিব, ওপৰৰ পৰাই অৰ্পণ কৰিব। যদি পুৰুষ হয় তেতিয়াহ'লে আপুনি লিংগ স্পৰ্শ কৰিব পাৰিব, কিন্তু যদি স্ত্ৰী হয় তেতিয়াহ'লে লিংগ স্পৰ্শ নকৰি ওপৰৰ পৰাই আপুনি পানী নতুবা আপোনাৰ যি পঞ্চামৃত থাকে সেই পঞ্চামৃতেৰে অভিষেক কৰিব পাৰিব। তাৰপিছত যিদিনা আপুনি ব্ৰত ৰাখিব সেই ব্ৰত ৰখাৰ দিনা মহাদেৱক বিল্বপত্ৰ অৰ্পণ কৰিব। বিল্বপত্ৰ অবিহনে মহাদেৱৰ পূজা আধৰুৱা হৈ ৰয়। গতিকে ব্ৰত ৰখাৰ দিনা আপুনি পানীৰে প্ৰথমতে জলাভিষেক কৰিব, তাৰপিছত পঞ্চামৃতেৰে অভিষেক কৰিব, তাৰপিছত বিল্বপত্ৰ আপুনি অৰ্পণ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহে আপোনাৰ যি
ব্ৰত পালন কৰাৰ বিধি বিধান আছে আৰু ব্ৰত পালন কৰাৰ যি মনৰ আশা আছে সেই আশাবোৰ পূৰ্ণ হৈ পৰিব। লগতে ব্ৰত পালন কৰাৰ দিনাখন ব্ৰহ্মচৰ্য পালন কৰাটো অত্যন্ত প্ৰয়োজনীয়। ব্ৰহ্মচৰ্য পালন কৰি মহাদেৱৰ পূজা অৰ্চনা কৰিলে সোনকালে ফলাফলবোৰ লাভ কৰে। ইয়াৰ উপৰিও ব্ৰত ৰখাৰ দিনা ফল মূল খোৱাত কোনো ধৰণৰ বাধা নিষেধাজ্ঞা শাস্ত্ৰত নাই, গতিকে ফল মূল আপুনি ব্ৰত ৰখাৰ দিনা খাব পাৰিব। বিশেষকৈ শাওণ মাহৰ ব্ৰত নাৰাখিলেও আপুনি অমিতা, জাতিলাও আদি এনেধৰণৰ কিছুমান খাদ্য সামগ্ৰী আপুনি ভক্ষণ কৰিব পাৰে। তেনেধৰণৰ খাদ্য সামগ্ৰী আপোনাৰ স্বাস্থ্যৰ পক্ষৰ ফালৰ পৰাও অত্যন্ত লাভপ্ৰদায়ক। লগতে শাওণ মাহত মাছ মাংস খোৱাৰ পৰা একেবাৰে দূৰত থাকিব লাগে। মাছ মাংস খালে ব্ৰত পালন কৰাৰ কোনো মূল্য নাথাকে। গতিকে যদি আপুনি মাছ মাংস খাই ব্ৰত পালন কৰিম বুলি ভাবিছে এই মাহটোত, তেতিয়াহ'লে আপুনি ব্ৰত নৰখাটোৱেই ভাল হ'ব। যদি আপুনি ব্ৰত ৰাখিম বুলি ভাবিছে, তেতিয়াহ'লে মাছ মাংস খোৱাৰ পৰা এই মাহটোত দূৰত থাকিব। লগতে শাওণ মাহত বেঙেনা খোৱাৰ পৰা দূৰত থাকিব লাগে, কিয়নো শাওণ মাহত শাস্ত্ৰত বেঙেনা খোৱাটো নিষিদ্ধ আছে। লগতে শাওণ মাহৰ পবিত্ৰ সোমবাৰৰ যি ব্ৰত ৰাখে, সেই ব্ৰত ৰখাৰ সন্ধিয়া যেতিয়া আপুনি ভোজন কৰিব, সেই ভোজন কৰোঁতে আপুনি পলাশৰ পাতত ভোজন কৰাৰ চেষ্টা কৰিব। পলাশৰ পাতত ভোজন কৰিলে দৰিদ্ৰতা দূৰ হয় আৰু ৰোগ ব্যাধিৰ পৰাও মুক্তি লাভ কৰে। গতিকে শাস্ত্ৰসন্মতভাৱে শাওণ মাহৰ সোমবাৰত পলাশৰ পাতত ভোজন কৰাটো অত্যন্ত লাভদায়ক আৰু মহাদেৱৰ কৃপা তেনে ব্যক্তিৰ ওপৰত সদায় থাকে। লগতে স্কন্দ পুৰাণত আছে শাওণ মাহত ঠিক সন্ধিয়া সময়ত ভোজন কৰিব নালাগে। যেতিয়া আপুনি ব্ৰত ভাঙিব, ঠিক সন্ধিয়া হোৱাৰ লগে লগে আপুনি ভোজন গ্ৰহণ নকৰিব, তাতকৈ অকণমান কিছু পলমকৈ ভোজন গ্ৰহণ কৰাৰ চেষ্টা কৰিব। স্কন্দ পুৰাণত থকা মতে আপোনাৰ শাওণ মাহত সন্ধিয়াৰ সময়খিনিত ভোজন কৰাত নিষেধাজ্ঞা আছে। বাকী আশা কৰিছোঁ প্ৰত্যেকগৰাকী মহাদেৱৰ ভক্তৰ এই শাওণ মাহটো যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।